মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্সৰ লেসন 3ৰ সুস্বাস্থ্যৰ বাবে খাদ্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ কাৰণে একেবাৰে ছুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি আলোচনা কৰিম অনুশীলনী অৰ্থাৎ এক্সাৰসাইজৰ 1 নম্বৰত কি কৈছে, তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। তো ইয়াৰ এত কি কৈছে, 4টা বস্তুৰ নাম দিয়া আছে, কি জোৱাৰ, বজৰা, কণী ধান আৰু বুট। তো এই 4টাৰ ভিতৰত কোনটো অমিল এইটো বাছি উলিয়াব লাগে আৰু ইয়াৰ কাৰণটো ক'ব লাগে। বুট, ইয়াৰ পৃথকটো হৈছে বুট, কাৰণ বাকীবোৰ কি শস্য জাতীয় বা জাতীয় শস্য, কিন্তু বুটটো হৈছে মাহ জাতীয় শস্য। তাৰপিছত বিধ কি কৈছে, ৰাজমাহ, বুট, সয়াবিন আৰু চাউল। তো এই 4টাৰ ভিতৰত কোনটো পৃথক, চাউলটো পৃথক। তো উত্তৰত তোমালোকে লিখিবা কাৰণটো, কাৰণ বাকীবোৰ যেনে ৰাজমাহ, বুট, সয়াবিন মাহ জাতীয় শস্য যিবোৰ প্ৰটিন থাকে, কিন্তু চাউল হৈছে কাৰ্বহাইড্ৰেট উৎস। চাউল হৈছে কি কাৰ্বহাইড্ৰেটৰ উৎস। তো তোমালোকে এনেদৰে কাৰণটো লিখিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ'টো কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা। এতিয়া 2 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। কি কৈছে, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন ব্যৱস্থাৰ তুলনা কৰিব কৈছে। তো তোমালোকে উত্তৰত এনেদৰে লিখিবা, ভাৰতবৰ্ষৰ পুৰণি ৰন্ধন প্ৰণালী, মাটি বা পিতলৰ পাত্ৰত শিলপতা আৰু ঢেঁকী ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিছিল, কিন্তু সময় বেছি লাগিছিল। আনহাতে ভাৰতবৰ্ষৰ আধুনিক ৰন্ধন প্ৰণালী কেনে, তোমালোকে লিখিবা গেছ ষ্টভ, এয়াৰ ফ্ৰায়াৰ, প্ৰেছাৰ কুকাৰ আৰু বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত আৰু সুবিধাজনকভাৱে ৰন্ধন কৰা হয় বা ৰন্ধা বঢ়া কৰা হয়। কি আধুনিক ভাৰতবৰ্ষৰ পুৰণি ৰন্ধন প্ৰণালী আছিল মাটি বা পিতলৰ পাত্ৰত শিলপতা আৰু ঢেঁকী ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিছিল, কিন্তু বৰ্তমান গেছ ষ্টভ, এয়াৰ ফ্ৰায়াৰ, তাৰপিছত প্ৰেছাৰ কুকাৰ আৰু বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰত সুবিধাজনকভাৱে ৰন্ধা বঢ়াৰ কাম কৰিব পাৰি। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। আলোচনা কৰা। তো কি কৈছে, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। কি কৈছে, ইয়াৰ আলোচনা কৰিব কৈছে। তো তোমালোকে উত্তৰত লিখিবা, এই কথাষাৰ সঁচা। চিপছ, বাৰ্গাৰ, চকলেট আদি জংক ফুড সোৱাদত ভাল, কিন্তু ইহঁত প্ৰচুৰ অস্বাস্থ্যকৰ চৰ্বি আৰু চেনি থাকে, ভিটামিন আৰু খনিজ লৱণ কম থাকে, গতিকে এইবোৰ পুষ্টিকৰ নহয়। তোমালোকে যেনে সচৰাচৰতে খাই থকা চিপছ, বাৰ্গাৰ, চকলেট, এইবিলাক যদিও বেছি সোৱাদযুক্ত হয়, কিন্তু এইবিলাক স্বাস্থ্যৰ কাৰণে ভাল নহয়, এইবিলাক অস্বাস্থ্যকৰ। এইবিলাকত চৰ্বি আৰু চেনি বেছি থাকে, ভিটামিন আৰু খনিজ লৱণ কম থাকে, গতিকে এইবোৰ পুষ্টিকৰ নহয়। আনহাতে সেউজীয়া শাক পাচলি, কেৰেলা, মেথি আদি হয়তো বেছি সোৱাদ নহয়। কি শাক পাচলি, কেৰেলা, মেথি এইবিলাক বেছি সোৱাদ নহয়, কিন্তু এইবোৰ প্ৰচুৰ ভিটামিন, খনিজ লৱণ আৰু আযুক্ত খাদ্য থাকে, গতিকে এইবোৰ অতি পুষ্টিকৰ। সেয়ে সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো জৰুৰী। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, তলত উল্লেখ কৰা 3বিধ খাদ্য সামগ্ৰীৰ ভিতৰত তুমি কোনবিধ খাবা আৰু কিয় খাবলৈ ইচ্ছা কৰিবা। তো 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলত এই 3টা খাদ্যৰ উল্লেখ কৰা আছে, এই 3বিধ খাদ্য সামগ্ৰীৰ ভিতৰত তুমি কোনবিধ খাবা আৰু কিয় খাবলৈ ইচ্ছা কৰিবা। কি আছে, বটলত থকা ফলৰ ৰস, বি সতেজ ফলৰ ৰস আৰু চি সতেজ ফল। তো এই 3টাৰ ভিতৰত তোমালোকে কোনটো খোৱাত প্ৰিফাৰ কৰিবা, বেছি পচন্দ কৰিবা। তো ইয়াৰ ভিতৰত তোমালোকে উত্তৰ এনেদৰে লিখিবা, মই চি অৰ্থাৎ সতেজ ফল খাবলৈ পচন্দ কৰিম। ইয়াৰ কাৰণটো তোমালোকে লিখিবা, সতেজ ফলত
প্ৰাকৃতিক ভিটামিন খনিজ লৱণ আৰু আযুক্ত খাদ্য সম্পূৰ্ণকৈ থাকে বটলৰ ফলৰ ৰসত ৰং চেনি আৰু ৰাসায়নিক পদাৰ্থ মিহলোৱা থাকে যি স্বাস্থ্যৰ বাবে ক্ষতিকৰ সতেজ ফলৰ ৰসত আযুক্ত খাদ্য নাথাকে সেয়ে সতেজ ফলতেই সৰ্বোত্তম তাৰ পিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য চেনিত আয়োডিন মিলালে নীলা কলা বৰণৰ হয় ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা তো উত্তৰ তোমালোকে লিখিবা আয়োডিনত দ্ৰৱ কেৱল স্টাৰ্চ বা শ্বেতসাৰ উপস্থিতিত নীলা কলা ৰং দেখুৱায় চেনি এবিধ শৰ্কৰা কিন্তু ইয়াত স্টাৰ্চ মানে কি শ্বেতসাৰ নাথাকে সেয়ে চেনিত আয়োডিন মিলালে নীলা কলা ৰং নহয় এয়াই প্ৰমাণ কৰে যে সকলো কাৰ্বহাইড্ৰেটত স্টাৰ্চ বা শ্বেতসাৰ নাথাকে তোমালোকে অকল এইখিনি লিখিলে হৈ যাব আয়োডিন দ্ৰৱ কেৱল শ্বেতসাৰ উপস্থিতিয়ে নীলা কলা ৰং দেখুৱায় চেনি এবিধ শৰ্কৰাযুক্ত তো ইয়াৰ কাৰণটো তোমালোকে লিখিবা ইয়াত যেহেতু ইয়াত কাৰণ দৰ্শোৱা কৈছে তো ইয়াৰ কাৰণটো এনেদৰে লিখিবা ইয়াত শ্বেতসাৰ নাথাকে সেয়ে চেনিত আয়োডিন মিলালেই নীলা কলা ৰং নহয় ইয়াৰ প্ৰমাণ কৰে যে সকলো কাৰ্বহাইড্ৰেটত শ্বেতসাৰ নাথাকে বা স্টাৰ্চ নাথাকে তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালে শৰীৰত লাগতিয়াল পুষ্টিসমূহ পাম নে আলোচনা কৰা তো ইয়াত কি কৈছে মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে যদি আমি খালি অকল এই মিলেটে খাই থাকো তেনে আমি পুষ্টি পাম নে আলোচনা কৰা তো তোমালোকে উত্তৰ লিখিবা মিলেট প্ৰটিন ক্যালসিয়াম লো পটাছিয়াম ম্যাগনেসিয়াম আদি বহু পুষ্টি উপাদান থাকে ই এবিধ নিউট্ৰ খাদ্যশস্য কিন্তু কেৱল মিলেট খালে শৰীৰৰ সকলো পুষ্টি চাহিদা পূৰণ নহয় ইয়াৰ কাৰণটো হৈছে শৰীৰৰ বাবে কাৰ্বহাইড্ৰেট প্ৰটিন স্নেহ পদাৰ্থ সকলো প্ৰকাৰৰ ভিটামিন খনিজ লৱণ আযুক্ত খাদ্য আৰু পানী প্ৰয়োজন গতিকে সুষম আহাৰ খোৱাটো অতি জৰুৰী মিলেটৰ লগতে শাক পাচলি ফল মাহ গাখীৰ আদিও খাব লাগে এতিয়া আমি আলোচনা কৰিম 7 নম্বৰ কোৱেশ্চনটো ইয়াত কি কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তো ইয়াৰ 1 নম্বৰত কি কৈছে তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় তো ইয়াত চাৰিটা ৰোগ আছে ইয়াৰ ভিতৰত কোনটো ভিটামিন ডিৰ অভাৱত হয় ইয়াত কি দিছে দৃষ্টিশক্তি কমি যোৱা বি বেৰি সিক স্কাৰভি আৰু ডি ৰিকেট তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপচন ডি টো শুদ্ধ হ'ব ৰিকেট তো তোমালোকে ডি উত্তৰটো এনেদৰে পূৰ কৰি দিবা তো কিয় হয় ভিটামিন ডিৰ অভাৱত হাড় কোমল আৰু বেকা হয় যাক আমি ৰিকেট বুলি কওঁ তো ৰিকেট কাক কয় ৰিকেটৰ ভিটামিন ডিৰ অভাৱত কি হয় হাড় কোমল হয় আৰু বেকা হয় তাৰ পিছত 2 নম্বৰত কি কোৱা আছে তলত দিয়া কোনটো ৰোগ ভিটামিন সিৰ অভাৱত হয় কি অপচনত কি দিছে এ দৃষ্টিশক্তি কমি যোৱা বি স্কাৰভি সি ৰিকেট আৰু ডি ৰক্তহীনতা তো ইয়াৰ কোনটো শুদ্ধ হ'ব অপচন বি স্কাৰভি তোমালোকে বি উত্তৰটো ভালদৰে পূৰ কৰি দিবা তো স্কাৰভি কি এইটো ভিটামিন সিৰ অভাৱত দাঁতৰ আলুৰ পৰা তেজ ওলাই ঘাঁ শুকাবলৈ বেছি সময় লাগে তাৰ পিছত 3 নম্বৰত কি কৈছে তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয় তো এর অপশন এ দিছে দৃষ্টিশক্তি কমি যোৱা অপশন বি হাড় আৰু দাঁত ক্ষয় যোৱা অপশন সি বেৰি আৰু অপশন ডি স্কাৰভি তো ইয়াৰ ভিতৰত অপশন এ টো শুদ্ধ হ'ব দৃষ্টিশক্তি কমি যোৱা তো তোমালোকে এই উত্তৰটো ভালদৰে পূৰ কৰি দিবা যাক আমি কুকুৰি কণা বুলি কওঁ ভিটামিন এৰ অভাৱত চকু আৰু ছাল নিৰোগী হয় তাৰ পিছত 4 নম্বৰত কি কৈছে তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয় চাৰিটা অপচন আছে এ ৰক্তহীনতা বি দৃষ্টিশক্তি কমি যোৱা সি বেৰি আৰু ডি স্কাৰভি ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব ৰক্তহীনতা তো তোমালোকে এই উত্তৰটো ভালদৰে পূৰ কৰি দিবা লোৰ অভাৱত তেজৰ হিমোগ্লোবিন কমে শৰীৰ দুৰ্বল হয় তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম লিখা স্নেহ পদাৰ্থ শ্বেতসাৰ
আজাতীয় খাদ্য আৰু প্ৰটিন এই সকলোবিলাকৰ দুটা কৈ খাদ্যৰ কি নাম লিখিব দিছে, খাদ্যবোৰৰ নাম লিখিব দিছে। তো চেনে পদাৰ্থ যেহেতু দুটাকে লিখিব দিছে, তোমালোকে লিখিবা ঘিউ আৰু বাদাম, ঘি আৰু বাদাম তেল। তাৰপিছত শ্বেতসাৰ আলু ভাত, আজাতীয় খাদ্য গোটা শস্য আৰু সতেজ ফল মূল। তাৰপিছত প্ৰটিন মাছ মাংস। তো ইমানখিনি তোমালোকক লিখিব নালাগে, যিহেতু তোমালোকক দুটাকে লিখিব দিছে তোমালোকে দুটাকে লিখিবা। আৰু তোমালোকে যদি প্ৰয়োজন মন কৰা তোমালোকে এই সকলোবিলাক নাম মনত ৰাখিব পাৰা, যাতে তোমালোকৰ যিকোনো দুটা নাম মনত থাকে। তো ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা, আৰু মোৰ চেনেলত যদি নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।